ৰাইজৰ কৃতিত্ব আৰু ৰাভা অসমবাসী ৰাইজে পুনৰ মৰম দিছে আৰু বেছি দায়িত্ব অৰ্পণ কৰিলে 13 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত আমি সাপৰগড় অনুষ্ঠানটো হ'ব ৰাভা অসমবাসী কাউন্সিলৰ কেম্পাছত এই 13 এপ্ৰিল সচিবালয় কাৰ্যালয়তে হ'ব। এতিয়া কোন থাকিব কোৱাটো মোৰ মুস্কিল, কিন্তু যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে মূল মানুহজনে আহিব, তাৰ লগত আৰু বহু কেইগৰাকী জ্যেষ্ঠ মন্ত্ৰী থাকিব, বিষয়া কৰ্মচাৰীসকল থাকিব আৰু 13 তাৰিখে দুৰ্নীতিখনে মিনি দিছপুৰলৈকে ৰূপান্তৰিত হ'ব, সেই কথাটোকে ক'লোঁ। ৰাইজৰ কৃতিত্ব আৰু ৰাভা অসমবাসী ৰাইজে পুনৰ মৰম দিছে আৰু বেছি দায়িত্ব অৰ্পণ কৰিলে 13 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত আমি সাপৰগড় অনুষ্ঠানটো হ'ব ৰাভা অসমবাসী কাউন্সিলৰ কেম্পাছত এই 13 এপ্ৰিল সচিবালয় কাৰ্যালয়তে হ'ব। এতিয়া কোন থাকিব কোৱাটো মোৰ মুস্কিল, কিন্তু যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে মূল মানুহজনে আহিব, তাৰ লগত আৰু বহু কেইগৰাকী জ্যেষ্ঠ মন্ত্ৰী থাকিব, বিষয়া কৰ্মচাৰীসকল থাকিব আৰু 13 তাৰিখে দুৰ্নীতিখনে মিনি দিছপুৰলৈকে ৰূপান্তৰিত হ'ব, সেই কথাটোকে ক'লোঁ। ৰাইজৰ কৃতিত্ব আৰু ৰাভা অসমবাসী ৰাইজে পুনৰ মৰম দিছে আৰু বেছি দায়িত্ব অৰ্পণ কৰিলে 13 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত আমি সাপৰগড় অনুষ্ঠানটো হ'ব ৰাভা অসমবাসী কাউন্সিলৰ কেম্পাছত এই 13 এপ্ৰিল সচিবালয় কাৰ্যালয়তে হ'ব। এতিয়া কোন থাকিব কোৱাটো মোৰ মুস্কিল, কিন্তু যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে মূল মানুহজনে আহিব, তাৰ লগত আৰু বহু কেইগৰাকী জ্যেষ্ঠ মন্ত্ৰী থাকিব, বিষয়া কৰ্মচাৰীসকল থাকিব আৰু 13 তাৰিখে দুৰ্নীতিখনে মিনি দিছপুৰলৈকে ৰূপান্তৰিত হ'ব, সেই কথাটোকে ক'লোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।